আছে পুলিচ ৰিপৰ্ট লৈ গ'লে বেংকত চেঞ্জো হ'ব পাৰে এইটো ভালকৈ থৈ সেইকাৰণে পইচাকেইটা যে টুকুৰা নোহোৱাকৈ থৈ দিয়ক গম পালে আমাৰ এই গাভৰুটি গাঁও পঞ্চায়তৰ গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ মানুহৰ নিচেই দুখীয়া মানুহ আজি হঠাতে মানে তেওঁৰ ঘৰটো কি কাৰণত কেনেধৰণে লাগিলে আমি গম পোৱা নাই কিন্তু জ্বলি উঠিলে আৰু জ্বলাৰ পাছত গোটেই ঘৰটোৱে সম্পূৰ্ণ জ্বলি গ'ল তাৰ উপৰি আমি গম পাইছোঁ তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ এটাও পাইছিলে সেই গৃহৰ মানে বাবে তেওঁৰ প্ৰথম কিস্তি যিটো ধন সেই ধনটো আনি তেওঁ ৰাখিছিলে সেই ধনখিনি সম্পূৰ্ণৰূপে জ্বলি ভস্মিত হয় আৰু লগতে তেওঁ সমস্ত বয় বস্তু কাপোৰ কানি খাদ্য সামগ্ৰী আদি কৰি সকলোবিলাক জ্বলি নিশেষ হৈ যায় স্থানীয় ৰাইজে সকলোৱে মিলি এই তেওঁৰ সহযোগিতা কৰি এটা পানী চানী মাৰি ঘৰটো জুই নুমুৱাৰ ব্যৱস্থা কৰে যদিও কিন্তু তেওঁৰ সামগ্ৰীসমূহ বচাব নোৱাৰিলে অন্ততঃ মানুহকেইজন মানে তেওঁ যেন তেন ঘৰৰ ভিতৰৰ পৰা ওলাই বাচিব পাৰিলে ল'ৰা ছোৱালী 3টি মাক বাপেক 5জন মানুহ নিচেই অকণমানি আৰু দুখীয়া মানুহ আমি নিশ্চয় আমাৰ অত্যন্ত দুখ লাগিছে ইমান দুখীয়া মানুহ এজনৰ ঘৰ এটা হঠাতে এনেকৈ জ্বলি মানে নিশেষ হোৱাৰ বাবে আমি অন্ততঃ শোক প্ৰকাশ কৰিছোঁ আৰু আমি এতিয়া চিন্তা কৰিছোঁ আমি বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি ইতিমধ্যে বিধায়ক মহোদয় তথা আমাৰ মিনিষ্টাৰ মহোদয়ক মই অৱগত কৰিছোঁ তেখেতে কিবা এটা সহায় কৰিব আৰু আমিও দলীয় কাৰ্যকৰ্তাই যিমানখিনি পাৰোঁ যি পাৰোঁ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি টকা পইচা যিমান পাৰোঁ উঠাই মেলি তেওঁ অন্ততঃ কেইদিনমানৰ কাৰণে অন্ততঃ চোলা কাপোৰকেইটা আৰু খাদ্য সামগ্ৰীখিনি ব্যৱস্থা কৰি দিম বুলি আমি আজি আলোচনা কৰিছোঁ আৰু এই কথাটো আমাৰ আপোনালোকৰ আগত এই মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ